ৰাজ্য চৰকাৰৰ সৈতে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন কাৰ্যকৰীকৰণক লৈ আছুৱেক পৰা আলোচনা সন্দৰ্ভত সংবাদমেল সম্বোধন কৰিলে বিধায়ক অখিল গগৈ। শীঘ্ৰেই ৬ নম্বৰ দফা কমিটিৰ প্ৰতিবেদন কাৰ্যকৰী কৰাৰ দাবী অখিল গগৈ। গৃহ বিভাগে এতিয়ালৈকে আনুষ্ঠানিক স্বীকৃতি দিয়া নাই উচ্চস্তৰীয় কমিটিৰ প্ৰতিবেদনত। শীঘ্ৰেই সচিব সত্যেন্দ্ৰ গাৰ্গৰ স্বাক্ষৰলৈ গৃহ বিভাগক প্ৰতিবেদন অৰ্পণ কৰাৰ দাবী অখিল গগৈ। ৰাজ্য চৰকাৰে কৰিব বিচৰা ৪০টা কাম তেনেই সাধাৰণ বুলি ক'লে শিৱসাগৰৰ বিধায়কগৰাকীয়ে। বিপ্লৱ শৰ্মা সমিতিৰ পৰামৰ্শ কাৰ্যকৰী কৰিলেও অসমীয়া ১০০% সুৰক্ষিত নহয় বুলিও ক'লে বিধায়কগৰাকীয়ে। উচ্চস্তৰীয় কমিটিয়ে সংবিধানৰ ৩৭১ ক ধাৰা উল্লেখ নকৰাটো অত্যন্ত আশ্চৰ্যজনক আখ্যা অখিল গগৈৰ। সদৌ অসম ছাত্ৰ সন্থালৈ বিশেষ আহ্বান শিৱসাগৰৰ বিধায়কগৰাকীৰ। এতিয়া দেখিবলৈ পাব যে ৰাজ্য চৰকাৰে যি ৫২টা কাম কৰিম বুলি কৈছে, এই ৫২টা কাম তেনেই সাধাৰণ কাম। এই কামবিলাক কৰিলে ৬ নম্বৰ দফা অনুসৰি অসমীয়া জাতিক যি সাংবিধানিক সুৰক্ষা কৱচ দিয়াৰ কথা কোৱা হৈছে, কোনো ধৰণৰ সাংবিধানিক সুৰক্ষা কৱচ ৰাজ্য চৰকাৰে কৰিবলগীয়া কামৰ জৰিয়তে কেতিয়াও নাপায়। হ'ল এখন ৰাজ্যই পাব পৰা আটাইতকৈ বেছি ডাঙৰ স্বীকৃতি, আটাইতকৈ বেছি ক্ষমতা পাব পৰা, আটাইতকৈ বেছি অধিকাৰ পাব পৰা দ্বিতীয় অনুচ্ছেদটোৰ নাম হ'ল 371A ৩৭১ ক অনুচ্ছেদ। কৈ আছে যে এই ৬ নম্বৰ দফা কমিটিৰ প্ৰতিবেদনৰ পৰা বৰাক উপত্যকাক আঁতৰাই ৰাখক। বৰাক উপত্যকাক যদি আঁতৰাই ৰাখে তেতিয়াহ'লে কি হ'ব? কাৰ জৰিয়তে অহা যিবিলাক হিন্দু বাংলাদেশী মানুহবিলাকো এই সাংবিধানিক সুৰক্ষা কৱচৰ অন্তৰ্ভুক্ত হ'ব। হিমন্ত বিশ্ব শৰ্মাই কি কৰিব খুজিছে? সাংবিধানিক সুৰক্ষাৰ নামত এটা ধুৱলি-কলি পৰিৱেশ সৃষ্টি কৰি অসমৰ মানুহৰ জৰিয়তে, আছুৰ জৰিয়তে বা এই প্ৰতিবেদনৰ জৰিয়তে আইনখনক আচলতে মান্যতা দিবৰ কাৰণে অপচেষ্টা কৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি আমাৰ আহ্বান যে আপোনালোকে যেনেকৈ ২০১৯ৰ ইলেকশ্যনটোত আপোনালোকে যেনেকৈ এই ৬ নম্বৰ দফা কমিটিৰ প্ৰতিবেদনৰ নামত ইলেকশ্যনৰ আগত আপোনালোকে বিজেপি দলৰ লগত বহুত মিটিং মাতাং কৰি অসমৰ মানুহৰ ক্ষোভ চলি থকাৰ সময়তো আপোনালোকে বিজেপিৰ লগত বিজেপি চৰকাৰখনৰ লগত আলোচনা বিলোচনা কৰি থাকিলে, এতিয়া ২০২৬ চনৰ নিৰ্বাচনত বিজেপি বিপদত পৰাৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে আপোনালোকে কিন্তু এতিয়া বিজেপিৰ লগত আলোচনা কৰি থাকিলে নহয়।